হকা বাধা দিয়াৰ প্ৰচেষ্টা চলাইছে। এই কথা বতৰাবিলাকত সাধাৰণ ৰাইজৰ সন্দেহ হৈছে যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় পাবলৈ নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা কথা লুকুৱাব বিচাৰিছে তেনেকুৱা এটা ধাৰণা আজি আমাৰ গোটেই অসমৰ মানুহৰ মনত আহিছে। আৰু সেইকাৰণে বিভিন্নজনৰ লগতে আজি যুৱক কংগ্ৰেছেও ৰাইজৰ সহযোগত আজি আমি এই মটৰচাইকেলৰ দ্বাৰা শোভাযাত্ৰা কৰি সজাগতাৰ সৃষ্টি কৰি চৰকাৰক দাবী জনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি মই যুৱক কংগ্ৰেছৰ ধুবুৰীৰ সভাপতি আলকাছক ধন্যবাদ জনাম যে তেওঁ এই অনুষ্ঠান আয়োজন কৰিছে আৰু যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে, যি আমাৰ বিভিন্ন মোক ৰাতিপুৱাও বিভিন্ন দল সংগঠনৰ লোকসকলে লগ কৰিছে, এই সকলোকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৱল এটা কথা অনুৰোধ কৰিম যে আজিৰ এই মটৰচাইকেল ৰেলী আমি আৰু জিন্দাবাদ দি দিওঁ। আমি শান্তি শৃংখলা নিয়ম মানি চলিম, কোনো আগত যাবলৈ চেষ্টা নকৰোঁ। শান্তিপ্ৰিয়ভাৱে আমি আমাৰ এই সমদল আমি গন্তব্যস্থানলৈ গৈ আমি শেষ কৰিম। আজি আমাৰ যুৱক কংগ্ৰেছে একে শেষলৈকে বিলাচীপাৰালৈকে বোধহয় লৈ যাব, কিন্তু আমি ইয়াৰ পৰা চাপৰলৈকে যাম। চাপৰৰ পিছত আপোনালোকে যদি যিসকলে বিচাৰে তালৈকে যাব, কিন্তু খুব নিয়ম মানি হেতা ওপৰা নকৰাকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নিচিনা মোক আমি তেওঁৰ গাড়ীখন আগে আগে যাব। আমাৰ ল'ৰাবিলাকে তাতে গৈ আজি আমাৰ যুৱক